ইপিনে গুৱাহাটী মহানগৰীৰ লজতো ভয়ংকৰ ঘটনা এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰৰ অভিযোগ ডাউনটাউনৰ সমীপৰ মীনাক্ষী লজত সংঘটিত হৈছে এই ঘটনা পাৰ্টি কৰাৰ চলেৰে লজলৈ লৈ গৈছিল দশম শ্ৰেণীৰ কিশোৰীগৰাকীক নিচাযুক্ত দ্ৰব্য খুৱাই দলবদ্ধ ধৰ্ষণৰ অভিযোগ ইতিমধ্যে আৰক্ষীয়ে প্ৰিন্স কুমাৰ ৰায় আৰু গোলাম হাছান ৰাজা নামৰ দুটা গ্ৰেপ্তাৰ কৰিছে আৰু এই বিষয়ে অধিক জনাব আমাৰ চিফ ক্ৰাইম ৰিপৰ্টাৰ ডিম্বেশ্বৰ গগৈয়ে শেহতীয়াকৈ মহানগৰীৰ দিছপুৰ থানাৰ অন্তৰ্গত কালী মন্দিৰৰ সমীপস্থ মীনাক্ষী লজ নামৰ এখন হোটেলৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ যোৱা বুধবাৰে নিশা ইয়াত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল দুজন যুৱকে এগৰাকী যুৱতীক ফুচুলাই আনি এগৰাকী কিশোৰীক ফুচুলাই আনি এই লজত ৰাখিছিল আৰু ইয়াৰ পাছতে এক ভয়ংকৰ কাণ্ড সংঘটিত সেয়া হ'ল ধৰ্ষণ পাৰ্টি খুওৱাৰ নামত ফুচুলাই আনি যুৱতী কিশোৰীগৰাকীক এই লজত ৰাখিছিল 17 বছৰীয়া এগৰাকী কিশোৰী পাৰ্টি খোৱাৰ চলেৰে আনি ইয়াত ৰাখি তেওঁক কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে আৰু এই মীনাক্ষী লজৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে এনেধৰণৰ একদম দেলালটো এইটো আমাৰ জেগাটো বদনাম কৰা মানুহটো এইটো আৰু মালিকটো এইটো কাৰণ ইয়াতে আমাৰ নাক কাণ চব গ'ল আমাৰ তাৰমানে আমি এই জেগাত চুইচ গেটৰ এইটো জেগাত মই 50 বছৰ হ'ল এই আজি 3-4 বছৰৰ পৰা ই অহাৰ পৰা সেইটো হৈছে আজি 3 দিন পূৰ্বে এক ঘটনা সংঘটিত হৈছে পুলিচে লৈ গৈছে ছোৱালী আছে আৰু এবাৰ মাজত লৈ গৈছে লতাশিল থানাই লৈ গৈছে এবাৰ আহি পেলাই লৈ গৈছে আজি 6 মাহমানৰ আগত মাহে তাৰমানে ডেইলি নীতি বহিৰ্ভূতভাৱে বহিৰ্ভূত একো নাই ইয়াতে পইচা আৰু কিবা ক'ব লগা হ'লে আমি হেৰি বাহিৰলৈ আহক আমি গৈ আছোঁ এয়া এজন স্থানীয় লোকে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এই লজটোৰ বিৰুদ্ধে ইয়াত যোৱা বুধবাৰে নিশা এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছিলে দুজন যুৱকে এগৰাকী কিশোৰীক আনি ইয়াত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পৰিয়ালৰ লোকে ইতিমধ্যে দিছপুৰ থানাৰ আৰক্ষীয়ে দুজনকৈ কালপীড়িতক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে এজন এই লজৰ আধাৰপুৰ লৈ এন্ট্ৰি কৰি ৰুম এটা দেও আমাৰ নাম এতিয়া কোনোবাই দিব পাৰে এতিয়া এজন মানুহে যে আপোনাৰ এগেইনষ্টত এই কালী মন্দিৰৰ এই লোকজনে অভিযোগ কৰিছে এইবিলাক এয়া এই স্থায়ী আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চন দীপাংকৰে দেখুৱাই আছে এইসকল স্থানীয় লোক এখেতলোক খৰ্গহস্ত হৈ পৰিছে এই লজটোৰ বিৰুদ্ধে এয়া দিছপুৰ থানাৰ তেনে সমীপতে এই ডাউনটাউনৰ সন্মুখৰ কালী মন্দিৰৰ কাষতে থকা এই লজটোত এনেধৰণৰ অপকৰ্ম সংঘটিত হৈ আহিছে যোৱা বুধবাৰৰ এক ঘটনা এগৰাকী কিশোৰীক আনি দুজন যুৱকে এই লজৰ ভিতৰত ধৰ্ষণ কৰে এই অভিযোগ কিশোৰীগৰাকীৰ পিতৃ মাতৃয়ে উত্থাপন কৰিছে দিছপুৰ থানা ইতিমধ্যে গোচৰ ৰুজু হৈছে আৰু দুজনকৈ কালপীড়িতক ইয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ এজনৰ নাম প্ৰিন্স কুমাৰ ৰায় আৰু আনজন গোলাম হাছান ৰাজা এই দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰু এই লজটোৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে এয়া এই আপুনি কালী মন্দিৰৰ নহয় জানো কালী মন্দিৰ নহয় এইটো জেগা চুইচ গেটৰ আমি ইয়াতে মদ ড্ৰাগছ ইত্যাদিৰ এইটো বিষয় লৈ নাজানো কিন্তু ছোৱালী অনাটো একদম আনে ড্ৰাগছ বিষয় লৈ নাজানো যেতিয়া নিজ চকুৰে দেখা নাই বেয়া সেইটো ফাক নকওঁ কিন্তু ছোৱালী আনি ইয়াত বেয়া কাম কৰাটোতো তাৰমানে ডেইলি বুলি ক'ব পাৰি এনেধৰণৰ লজৰ বিৰুদ্ধে বিভিন্ন সময়ত গুৱাহাটী মহানগৰীৰ এনেধৰণৰ লজৰ বিৰুদ্ধে বিভিন্ন সময়ত এনেধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে এক পৰিতাপৰ বিষয় যে দিছপুৰ থানাৰ পৰা ফাৰলংমান নিলগত থকা এই মীনাক্ষী লজত এনে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈ আহিছে এক যোৱা বুধবাৰৰ নিশাৰ কথাই নহয় এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হয় বুলি স্থানীয় লোকে কৈ আছে মই চৰকাৰক আহ্বান জনাওঁ পুলিচ থানাত পুলিচ কমিশ্যনাৰে যদি চাই আছে আহ্বান জনাওঁ পুলিচ থানাত নহয় আমি ইয়াৰ পাব্লিকে গৈ 4বাৰমান দৰখাস্ত দিলোঁ লজটোৰ বিষয় লৈ আহে পুলিচ ঘূৰি গুচি যায় এখেতে কৈছে যে এই লজৰ বিৰুদ্ধে এই লজটোত বাৰম্বাৰ এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু ইয়াৰ পিছত তেওঁলোকে অভিযোগো উত্থাপন কৰি আহিছে আৰু এই লজটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আহিছে তাৰ পিছতো কোনো প্ৰশাসনে বা আৰক্ষীয়ে ধন্যবাদ জনাইছোঁ ডিম্বেশ্বৰ গগৈ